নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোড মিনি ষ্টেডিয়ামত অহা 19 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে নামনি অসম আৰু বিটিআৰ ভিত্তিত পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 137তম জন্ম মহোৎসৱ। এই জন্ম মহোৎসৱৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা বৰপেটা ৰোডত মিনি ষ্টেডিয়ামৰ প্ৰাংগণত মহোৎসৱখনৰ পেণ্ডেলৰ মুখ্য মণ্ডপৰ লাইখুঁটা স্থাপন কৰে। উক্ত এই শুভ অনুষ্ঠানত উপস্থিত থাকে ঠাকুৰৰ SPR তথা জন্ম মহোৎসৱ উদযাপনৰ মুখ্য সভাপতি ডক্টৰ হৰ্থৰ নাৰ্জাৰী, প্ৰধান সম্পাদক সুভাষ সূত্ৰধৰ, বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে আদি কৰি বহু সংখ্যক গুৰু ভাই, দাদা আৰু মাসকল উপস্থিত থাকে। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট, অৰুণোদয় আছাম। পৰম প্ৰেমময় শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ 137 সংখ্যক জন্ম জয়ন্তী উপলক্ষে নামনি অসম তথা বিটিআৰ ভিত্তিত আমাৰ গুৰুভাই সন্মিলনৰ আয়োজন কৰা হৈছে অহা 19 জানুৱাৰী তাৰিখে। সেই উপলক্ষে আজি বৰপেটা ৰোডৰ আমাৰ যি খেলপথাৰ, এই বৰপেটা ৰোডৰ খেলপথাৰত আজি লাইখুঁটা স্থাপন হ'ল। আজি এই পবিত্ৰ লাইখুঁটা স্থাপনত আমাৰ গুৰুভাইসকল, লগতে এই অনুষ্ঠানটোৰ মুখ্য সভাপতি সুৰত নাৰ্জাৰী ডাঙৰীয়া, সমিতিৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে আই মাতৃসকল, যুৱ বন্ধুসকল আছিল। তো এই অনুষ্ঠানটো খুব সফলভাৱে ৰূপায়িত কৰাৰ বাবে আমি সকলোৱে দায়িত্ব লৈছোঁ আৰু প্ৰায় 1.5 লাখ সংখ্যক গুৰু ভাতৃ ভগ্নী ইয়াত উপস্থিত হ'ব 19 তাৰিখে। আমাৰ দেওঘৰৰ যি মূল আমাৰ পবিত্ৰ ধাম, তাৰে পৰাও আমাৰ ঠাকুৰ পৰিয়ালৰ লগত জড়িত কিছু গুৰু ভ্ৰাতা বা তেওঁলোক আহিব, পুৰোহিতসকল আহিব। গতিকে অনুষ্ঠানটোৰ সফলতা কামনা কৰি সকলো ভক্তপ্ৰাণ ৰাইজ আৰু সকলো জনসাধাৰণৰ আবেদন কৰিছোঁ সকলো যাতে এই অনুষ্ঠানটোত উপস্থিত হয় আৰু অনুষ্ঠানটো সফল কৰাৰ বাবে আমাৰ শ্ৰদ্ধা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া মন্ত্ৰী, তেখেতে ইয়াৰ মুখ্য উপদেষ্টা হিচাপে তেওঁক দায়িত্ব প্ৰদান কৰা হৈছে। বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে বিশুদ্ধ পানী যোগান, অন্যান্য যিবোৰ সামাজিক কাৰ্য পন্থা, সেইবোৰত ইয়াত থাকিব। গতিকে অনুষ্ঠানটো সফলতাৰ বাবে সকলোলৈ মই আহ্বান জনাইছোঁ।